নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল টু2N2লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এখন ৰিজৰ্টলৈ গৈছিলোঁ। ৰিজৰ্টখনৰ নাম হৈছে নদিহিং ৰিজৰ্ট। ৰিজৰ্টখন যিহেতু নদিহিং নদীৰ পাৰত অৱস্থিত, গতিকে ইয়াৰ গৰাকীয়ে নিশ্চয় ইয়াক ভাবিয়েই ৰিজৰ্টখনৰ নাম নদিহিং ৰিজৰ্ট ৰাখিছে। ৰিজৰ্টখনৰ প্ৰাকৃতিক দৃশ্য ইমানেই মনোমোহা, ইমানেই ধুনীয়া যে যিকোনো লোকেই সহজে আপ্লুত হৈ পৰিব। সেয়েহে হয়তো ইয়াত যথেষ্ট মানুহ ফুৰিবৰ বাবে বা এসাঁজ খাবৰ বাবে এই ৰিজৰ্টখনলৈ যথেষ্ট মানুহ যোৱা দেখা যায়। এই নদিহিং ৰিজৰ্টখনৰ বিশেষ আকৰ্ষণ হৈছে ইয়াৰ নিচেই কাষেৰে বৈ যোৱা নদিহিং নদী, যি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তাত মানুহে উপভোগ কৰিবৰ বাবে প্ৰাকৃতিক দৃশ্য হয়তো চহৰত এনেকুৱা আজিকালি খুব কমেই দেখা পোৱা যায়। গতিকে এটা অতি ভিতৰুৱা অঞ্চলত হ'লেও এই ঠাইটুকুৰালৈ যথেষ্ট মানুহ নিজৰ পৰিয়াল বন্ধুবৰ্গক লৈ ফূৰ্তি কৰিবৰ বাবে বা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবৰ বাবে প্ৰায় মানুহৰ সমাগম হোৱা দেখা যায়। ময়ো গৈছিলোঁ। আজি বহুদিনৰ পৰা শুনি আছিলোঁ নদিহিং ৰিজৰ্টখনৰ কথা, আৰু মই যদি সঁচা কথা ক'বলৈ যাওঁ, ই যথেষ্ট উন্নত মানদণ্ডৰ। ইয়াৰ খাদ্য হওক বা ইয়াৰ যিবিলাক আপ্যায়নৰ যিবিলাক মানে অতিথিক যিদৰে আপ্যায়ন কৰিব লাগে, সেই সকলো ফালৰ পৰা মানে ই বহুতো নগৰ চহৰৰ ডাঙৰ ডাঙৰ ধাবা ৰেষ্টুৰেণ্টৰ তুলনাত ই কিন্তু যথেষ্ট উন্নত মানদণ্ডৰ। আৰু ইয়াৰ যি খাদ্য সম্ভাৰ, সেই খাদ্য সম্ভাৰো যথেষ্ট উন্নত মানদণ্ডৰ। গতিকে আহক আপোনালোকেও এবাৰ এই নদিহিং ৰিজৰ্টলৈ বন্ধুবৰ্গৰ লগতে হওক বা পৰিয়ালৰ লগতে হওক, প্ৰাকৃতিক দৃশ্যৰ মাজত আহি আপোনালোকে প্ৰাকৃতিক পৰিৱেশৰ মাজত আহি এটা দিন আপোনালোকে উপভোগ কৰক। নিশ্চয় আনন্দ পাব, নিশ্চয় ভাল পাব। যেনেকৈ চহৰৰ বা নগৰৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকৰ ৰেটিঙৰ ব্যৱস্থা থাকে, মই নদিহিং এই ৰিজৰ্টখনৰ ৰেটিং মই 4 দিম আউট অফ 5। এনেদৰেই দিনটো এটা ভাল দিন উপভোগ কৰি মই গধূলি সময়ত বন্ধুৰ সৈতে ঘূৰি আহিলোঁ, আৰু পুনৰ এবাৰ এই নদিহিং ৰিজৰ্টলৈ যোৱাৰ আশা কিন্তু মনত সাঁচি ৰাখিলোঁ। আৰু এতিয়া মই আপোনালোকক ইয়াৰ ঠিকনাটো কৈ দিওঁ। ইয়ালৈ যাবলৈ হ'লে আপোনালোকে হয় কিছু যাতায়াতৰ বা অসুবিধা হ'ব পাৰে। আপোনালোকে দিৰাকমুখেদি গৈ, দিৰাকমুখ যিটো মানে আমাৰ বৰদিৰাক, অৰুণাচল যাওঁতে যিটো বৰদিৰাক পায়, সেই দিৰাকমুখত এটা মথাউৰি আছে। সেই মথাউৰিয়েদি আপোনালোকে গৈ কাৰোবাক সুধিব নদিহিং ৰিজৰ্ট ক'ত আছে। আপোনালোকে এদিন গৈ আহক, উপভোগ কৰি আহক। মই আপোনালোকক কথা দিছোঁ, আপোনালোকৰ পইচা একেবাৰে সুজল। পইচা মুঠতে আপোনালোকৰ অথলে নাযায়। আৰু লগতে ইমান ধুনীয়া
প্ৰাকৃতিক দৃশ্য, ইমান মনোৰম দৃশ্য আপোনালোকে উপভোগ কৰিবলৈ পাব। ইয়াত বহুতো সৰু সৰু কটেজো বনাই দিছে। আপোনালোকে তাত বহি বন্ধুবৰ্গৰ সৈতে উপভোগ কৰিব পাৰিব। আপোনালোকে তাত উন্নত মানদণ্ডৰ খাদ্য গ্ৰহণ কৰিব পাৰিব আৰু তাত আপোনালোকে যিমান সময় অতিবাহিত কৰে সেইটো আপোনালোকৰ ওপৰত কথা। চিটিং চাৰ্জ নলয়। আপোনালোকে দিনটো তাত থাকিব পাৰে বা আপোনালোকে ইয়াত এই বুঢ়ী দিহিং বা ইয়াক নদিহিং বুলিও কয়, এই নদিহিং ৰিজৰ্টলৈ আপোনালোকে আহক। সকলোকে মই স্বাগতম জনাইছোঁ।